নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই সৰু অসমীয়া সাধাৰণ জ্ঞানৰ চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ আগন্তুক অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। প্ৰতিটো প্ৰশ্নই গুৰুত্বপূৰ্ণ হয়। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু চেনেলটোত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে শালস্তম্ভ বংশৰ ৰজাসকলৰ ৰাজধানীৰ নাম কি আছিল? কামৰূপ, হাৰুপেশ্বৰ, তেজপুৰ, কমতাপুৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে হাৰুপেশ্বৰ। নেক্সট কুৱেশ্যন, কামৰূপৰ পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? সূৰ্যপাল, ব্ৰহ্মপাল, ধৰ্মপাল, ইন্দ্ৰপাল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ব্ৰহ্মপাল। নেক্সট কুৱেশ্যন, পণ্ডিতসকলৰ মতে অসমৰ আটাইতকৈ প্ৰাচীন জাতি কোনটো? খাচী আৰু জয়ন্তীয়াসকল, আহোমসকল, চুতীয়াসকল, মিজোসকল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে খাচীয়া আৰু জয়ন্তীয়াসকল। নেক্সট কুৱেশ্যন, তলৰ কোনখন প্ৰাচীন গ্ৰন্থত কামৰূপৰ বিষয়ে একো তথ্য উল্লেখ নাই? কালিদাসৰ ৰঘুবংশ, কৌটিল্যৰ অৰ্থশাস্ত্ৰ, মেগান্থেনিছৰ ইণ্ডিকা, বিশাখা দত্তৰ মুদ্ৰাৰাক্ষস। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মেগান্থেনিছৰ ইণ্ডিকা। নেক্সট কুৱেশ্যন, কিংবদন্তি মতে প্ৰাগজ্যোতিষৰ প্ৰথম ৰজা কোন আছিল? নৰকাসুৰ, মহীৰংগ দানৱ, ভাস্কৰ বৰ্মন, শালস্তম্ভ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মহীৰংগ দানৱ। নেক্সট কুৱেশ্যন, কোন শতিকাৰ পৰা প্ৰাচীন কামৰূপ ৰাজ্যৰ বিস্তৃত বিৱৰণ পোৱা যায়? চতুৰ্থ শতিকা, পঞ্চম শতিকা, দশম শতিকা, একাদশ শতিকা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে চতুৰ্থ শতিকা। নেক্সট কুৱেশ্যন, অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি কোন আছিল? মহম্মদ বিন বখতিয়াৰ, মীৰ জুমলা, গিয়াছুদ্দিন। এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মহম্মদ বিন বখতিয়াৰ। নেক্সট কুৱেশ্যন, কামৰূপৰ শেষ ৰজা কোন আছিল? ভাস্কৰ বৰ্মন, সন্ধ্যা, সন্ধ্যা ৰায়, আৰিমত্ত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে সন্ধ্যা। নেক্সট কুৱেশ্যন, নিধানপুৰ শিলালিপি কোনজন ৰজাৰ আছিল? ভাস্কৰ বৰ্মন, সন্ধ্যা, মহেন্দ্ৰ বৰ্মন, ভূতি বৰ্মন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন, শালস্তম্ভসকলৰ সময়ত কামৰূপৰ ৰাজধানী কি আছিল? প্ৰাগজ্যোতিষপুৰ, কামপীঠ, হৰপেশ্বৰ, স্বৰ্ণপীঠ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে হৰপেশ্বৰ। নেক্সট কুৱেশ্যন, নৰকাসুৰৰ মাতৃ কোন আছিল? কামাখ্যা, পাৰ্বতী, পৃথিৱী। এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে পৃথিৱী। নেক্সট কুৱেশ্যন, বান ৰজা ক'ৰ আছিল? প্ৰাগজ্যোতিষ, কমতাপুৰ, শোণিতপুৰ, ৰংপুৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে শোণিতপুৰ। নেক্সট কুৱেশ্যন, বিদৰ্ভ ৰাজ্যৰ ৰাজধানী কি আছিল? প্ৰাগজ্যোতিষপুৰ, কুণ্ডিল, তেজপুৰ। এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কুণ্ডিল। নেক্সট কুৱেশ্যন, অৰুণাচল প্ৰদেশৰ সীমান্তত থকা মালিনী থানৰ ধ্বংসাৱশেষ কোন ৰাজ্যৰ স্মৃতিচিহ্ন? প্ৰাগজ্যোতিষপুৰ, শোণিতপুৰ, বিদৰ্ভ। এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বিদৰ্ভ। নেক্সট কুৱেশ্যন, শালস্তম্ভ বংশৰ ৰজাসকলৰ ভিতৰত প্ৰথম বৈদিক প্ৰথাৰে অভিষেক পাতি সিংহাসন আৰোহণ কোনে কৰিছিল? শ্ৰীহৰ্ষ, হৰ্যৰ বৰ্মন, বলবৰ্মন, বৰ্মাদেৱ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে হৰ্যৰ বৰ্মন। নেক্সট কুৱেশ্যন, হৰ্যৰ বৰ্মনে ক'ত স্থায়ী ৰাজধানী পাতিছিল?
হৰপেশ্বৰ, প্ৰাগজ্যোতিষপুৰ, ডিমাপুৰ এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে হৰপেশ্বৰ। নেক্সট কুৱেশ্যন, পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? পুৰন্দৰ পাল, বজ্ৰপাল, ব্ৰহ্মপাল, হৰ্ষপাল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ব্ৰহ্মপাল। নেক্সট কুৱেশ্যন, আহোমসকলৰ আগমনৰ সময়ত চুতীয়া ৰজা কোন আছিল? বীৰপাল, কোচি, ৰত্নধ্বজ পাল এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কোচি। নেক্সট কুৱেশ্যন, কোনজন চুতীয়া ৰজাই শদিয়া নগৰ নিৰ্মাণ কৰিছিল? বীৰপাল, কোচি, গৌৰীনাৰায়ণ, ৰত্নধ্বজ পাল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে গৌৰীনাৰায়ণ। নেক্সট কুৱেশ্যন, শদিয়াৰ কেঁচাইখাতি অৰ্থাৎ তাম্ৰেশ্বৰী মন্দিৰত মানুহ বলি দিয়া প্ৰথা কোনে বন্ধ কৰিছিল? ৰুদ্ৰসিংহই, গৌৰীনাথ সিংহই, চুকাফাই এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে গৌৰীনাথ সিংহই। নেক্সট কুৱেশ্যন, চুকাফাৰ আগমনৰ সময়ত কছাৰী ৰজা কোন আছিল? বিচাৰপতিফা, সোণখুৰা, দেৱচুং, যখনাৰায়ণ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বিচাৰপতিফা।